নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখুৱাম আপোনালোকৰ আশে-পাশে থকা বিভিন্ন ধৰণৰ ঔষধি গুণসম্পন্ন উদ্ভিদবোৰ। আপোনালোকে বাৰু আপোনালোকৰ আশে-পাশে থকা ঔষধি গছবোৰ চিনি পায়নে? বহুত সময়ত কিছুমান হয়তো চিনি পায় বা কিছুমান চিনি নাপায়। এই আমাৰ গোটেই অসমখন ঔষধি গছেৰে ভৰপূৰ। এইবোৰ ঔষধি গছৰ পৰাই বিভিন্ন ধৰণৰ ফাৰ্মাচিউটিকেল কোম্পানীয়ে বিভিন্ন ধৰণৰ ঔষধ উলিয়ায়। বিশেষকৈ আয়ুৰ্বেদিক ঔষধবিলাক আমাৰ এই ঔষধি গছবিলাকৰ পৰাই উলিওৱা হয়। আয়ুৰ্বেদিক ঔষধবিলাকত যিমানবিলাক নাম লিখা থাকে, সেই নামবিলাক আমাৰ ইয়াতে আমাৰ আশে-পাশে থকা গছেই। অৰ্থাৎ আমি সদায় দেখি থাকোঁ, কিন্তু আমি ভালকৈ চিনি নাপাওঁ বা ইয়াৰ বৈজ্ঞানিক নামটো আমি নাজানো বা ইংলিছ নামটো নাজানো। এই বৈজ্ঞানিক নামটো বা ইংলিছ নামটো লিখা থকাৰ কাৰণে আমি বহুত সময়ত হয়তো ধৰিব নোৱাৰোঁ। আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে আমাৰ আশে-পাশে থকা উদ্ভিদবোৰ, যিবোৰৰ যিটো মেডিচিনেল গুণ আছে, ঔষধি গুণ আছে, সেই ঔষধি গুণ থকা গছবোৰ আমি চিনি পাবলৈ চেষ্টা কৰিম। প্ৰথমতে এইডাল চাওক, মই যিডাল গছ দেখুৱাই আছোঁ, এইডাল হ'ল ইনচুলিন গছ বুলি কোৱা হয়। অৰ্থাৎ ইনচুলিন প্ৰডিউচত এইটো সহায় কৰে। আমাৰ যদি চুগাৰৰ প্ৰব্লেম আছে, ইয়াৰ পাতবোৰ এনেকুৱা কোমল কুঁহি পাতবোৰ ভাজি খাব লাগে বিনৰ লগত বা বিটৰ লগত, নতুবা বাদামৰ লগত যদি ভাজি খাওঁ, নতুবা খালী পেটত কোমল পাত অকণমান চোবাই যদি 3 দিন একেৰাহে খোৱা হয়, আপোনাৰ চুগাৰৰ প্ৰব্লেম নাইকিয়া হয়। অৰ্থাৎ ই ইনচুলিন প্ৰডাকশ্যনত যথেষ্ট সহায় কৰে। এইবোৰ তৰা গছ। তৰা গছ সাধাৰণতে পিটনি পুখুৰী বা দ হোলা আদিত হৈ থাকে। এইবোৰ আদা জাতীয় এবিধ উদ্ভিদ। আমি সকলোৱে জানো আদা জাতীয়। ইয়াৰ তৰা গছ যদিও এনেকৈ হৈ থাকে, ইয়াৰ যথেষ্ট ঔষধি গুণ আছে। আমাৰ সাধাৰণতে তৰা পাতেৰে মেৰিয়াই মাছ ভাপত দি খোৱাৰ এটা তৰিকা আছে, খুব ভাল লাগে গোন্ধটো। আৰু ঠিক তেনেকৈ বৰা চাউল তৰা পাতেৰে মেৰিয়াই ভাপত দি খাবলৈ ভাল। কিন্তু ইয়াৰ ডাঙৰ কথাটো হ'ল যে ইয়াত যথেষ্ট ঔষধি গুণ আছে। আমাৰ যি ৰাইজম, ইয়াত আদাৰ নিচিনা ৰাইজম তলত থাকে, ৰাইজমটো ব্যৱহাৰ কৰি পেলাই আমাৰ যি গেষ্ট্ৰিকৰ প্ৰব্লেম, যি আলচাৰ ট্ৰিটমেণ্ট কৰিব পাৰি। আমাৰ মিজু ভাইসকলে আলচাৰ ট্ৰিটমেণ্টত ব্যৱহাৰ কৰে। আৰু এই উদ্ভিদটো গোটেই পৃথিৱীতে ব্যৱহাৰ কৰা হয়। থাইলেণ্ডতো ইয়াৰ এনেকুৱা কোমল যিটো থোৰটো ভাজি খোৱা হয়। আমাৰ বড়ো ভাই ভনীসকলে ইয়াৰ থোৰটো ভাজি খায়। ইয়াৰ থোৰটো এনেকুৱা থোৰ এটা উলিয়াব পাৰি। এই থোৰটো এনেকুৱা থোৰটো উলিয়াই এইটো থোৰ ভাজি খায়। ইয়াত যথেষ্ট ঔষধি গুণ আছে। ইয়াৰ উপৰি ডায়েবেটিক মানে পেচাবৰ যিকোনো সমস্যা দূৰ কৰাত এইটো ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। আৰু এইটো ৰিজুভিনেটিং ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াত যথেষ্ট পৰিমাণে ভিটামিন আৰু নিউট্ৰিয়েণ্ট উপলব্ধ হয়। আচলতে আমি নাজানো তৰা গছ হাবি জংঘলত হৈ থাকে, কিন্তু ইয়াৰ ব্যৱহাৰটো আচলতে নাজানো। ইয়াৰ তৰা গছৰ আগটো খাব লাগে। ইয়াৰ ঔষধি গুণৰ কাৰণে গোটেই পৃথিৱীতে ব্যৱহাৰ কৰা হয়। থাইলেণ্ডত ইয়াৰ যি পাত, সেয়াৰ পাতৰ ভাজি হোটেলবিলাকৰ ৰেচিপি হিচাপে দিয়া হয়। আৰু যিটো ৰাইজমবিলাকৰ ৰেচিপি হিচাপে খোৱা হয়। গতিকে এয়া চাওক তৰা গছ এনেকুৱা হাবিয়নি হৈ ৰাস্তাৰ কাষত বা পিটনি পুখুৰীবিলাকত উপলব্ধ হয়। এয়া হ'ল ৰঙা টেঙামৰা। ইয়াৰ বৈজ্ঞানিক নাম হিবিস্কাছ ছাবডেৰিফা। আমাৰ টেঙামৰা দুবিধ আছে, এবিধ বগা আৰু এবিধ ৰঙা। এবিধ যথেষ্ট ঔষধি গুণে ভৰপূৰ। বিশেষকৈ ই পেটৰ সমস্যা দূৰ কৰাত সহায় কৰে, লিভাৰ সুস্থ ৰখাত সহায় কৰে, কলেষ্ট্ৰল নিয়ন্ত্ৰণত সহায় কৰে, হজমি শক্তি বৃদ্ধি কৰে। এইজোপা হ'ল কেহৰাজ বা ভিংগৰাজ। এই কেহৰাজ বা ভিংগৰাজ, হিন্দীত ভিংগৰাজ বুলি কয়। ই চুলিৰ কাৰণে অত্যন্ত উপকাৰী। চুলি ক'লা কৰি ৰখাত, নতুনকৈ চুলি গজাত বা চুলি সৰা বন্ধ কৰিবলৈ এই কেহৰাজ ব্যৱহাৰ কৰা হয়। কেহৰাজ তেল ব্যৱহাৰ কৰা হয়। আয়ুৰ্বেদিক যিমানবিলাক মেডিচিন আছে চুলিৰ কাৰণে, চবতে এই ভিংগৰাজ প্ৰয়োগ কৰা হয়। আৰু এইটো লিভাৰ টনিক হিচাপে কাম কৰে। এইজোপা হৈছে মধুমেহাৰী। ঠাই বিশেষে চেনি বন, মিঠা পাত বা বন ধনিয়া বুলিও জনা যায়। ইবিধ যথেষ্ট আয়ুৰ্বেদিক গুণেৰে ভৰপূৰ। বিশেষকৈ এই ডায়েবেটিছ কণ্ট্ৰলত সহায় কৰে। ইয়াৰ পাত ব্যৱহাৰ কৰি আয়ুৰ্বেদিক ঔষধ মধুমেহাৰী বুলি এটা ঔষধ আছেই, এইবোৰ ব্যৱহাৰ কৰে। ইয়াৰ উপৰি ই ব্লাড পৰিষ্কাৰ কৰাত সহায় কৰে, কলেষ্ট্ৰল নিয়ন্ত্ৰণত সহায় কৰে আৰু লিভাৰ সুৰক্ষা ৰখাত সহায় কৰে। এয়া হৈছে গাখীৰতী বন। বটানিকেলি ইয়াক ইউফৰবিয়া হিটা বুলি কয়। ইয়াৰ আগটো ছিঙিলে গাখীৰ ৰস ওলাই। এয়া চাওক গাখীৰ ৰস এবিধ ওলাই। এবিধ অত্যন্ত ঔষধি গুণযুক্ত। এয়া বিশেষকৈ ছালৰ ৰোগ, হাঁপানি ৰোগ নিৰাময়ত ব্যৱহাৰ কৰা হয়। বিভিন্ন ধৰণৰ এই গাখীৰ জাতীয় বস্তুটো নখৰ যিকোনো বেমাৰত যদি লগাই দিয়া হয়, নখৰ যি সমস্যা হয় অট্টালিকা আঁতৰ হয়। এই গছৰ ঘাঁহ খোৱালে গৰু ছাগলীৰ গাখীৰ বৃদ্ধি হয় বুলি কোৱা হয়। এইডাল চিৰঠা তিতা। ইয়াৰ পাতটো তিতা আৰু এইবিলাক সৰু সৰু গুটি লাগে। এই মেলেৰিয়া বেমাৰৰ কাৰণে অতি উত্তম ঔষধ আৰু কৃমিনাশক।
সৰু ল'ৰা ছোৱালীৰ পেটত যদি কৃমি হয়, এই চিৰতাৰ আগ দুটামান খুন্দি খুৱাই দিলে লগে লগে কৃমি নাশ হয়। এইজোপা হ'ল ঊল কচু। আমি কচু শাক হিচাপে খাওঁ। এই যে ঊলৰ থোৰ যেতিয়া কোমলকে ওলাই আহে, এনেকুৱা থোৰ হিচাপে ওলাই আহে, পিছত যেতিয়া ডাঙৰ হয় এনেকুৱা পাতটো খোল খাই থাকে, এই থোৰবোৰ খাব ভাল। এবিধ অত্যন্ত ঔষধি গুণে ভৰপূৰ। ইয়াৰ বিশেষকে বাত বিষ নিৰাময় বা পাইলছৰ নিৰাময়, পেটৰ সমস্যা, যিকোনো সমস্যাত, ছালৰ বেমাৰ, এইবিলাক সকলোতে ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াত যিটো তলত মাটিৰ তলত যিটো ঊল লাগে, এইটো খান্দিলে এনেকুৱা ঊল লাগে, এইটো যথেষ্ট পৰিমাণে উপকাৰী। এইটো হ'ল ঊল কচুটো। এয়া চাওক, গুৰিটো খান্দাৰ পিছত মাটিৰ তলত এনেকুৱা কচু লাগে। এই কচুটো যথেষ্ট উপকাৰী। ইয়াত যথেষ্ট পৰিমাণে ঔষধি গুণে ভৰপূৰ পদাৰ্থ থাকে আৰু ভিটামিন এ, ভিটামিন চি থাকে। এইবোৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি। আৰু ইয়াৰ মেইন গুণ হ'ল যে কি পাইলছৰ প্ৰব্লেম নিৰাময় কৰাত সহায় কৰে, পেটৰ প্ৰব্লেম নিৰাময় কৰাত সহায় কৰে, ছালৰ যিকোনো সমস্যা নিৰাময় কৰাত সহায় কৰে। এইজোপা হ'ল কেন্দু গছ। এইজোপা ডাঙৰ গছ হয়। এয়া পুলি, আচলতে গছজোপা কাটি দিয়াৰ পিছত তলৰ পৰা ওলোৱা পুলি এয়া কেন্দু গছ। ই যথেষ্ট ঔষধি গুণে ভৰপূৰ আৰু ইয়াৰ পাতবিলাক আগৰ দিনত বিড়ি বনাবৰ কাৰণে ব্যৱহাৰ কৰিছিলে। এনেকুৱা দীঘল পাতবিলাক বিড়ি বনাবৰ কাৰণে ব্যৱহাৰ কৰা হৈছিলে, বিড়ি ইণ্ডাষ্ট্ৰিত ব্যৱহাৰ কৰা হয়। আৰু ইয়াৰ যি ফল লাগে, ফলটো এবিধ সুমধুৰ ফল, খাবলৈ খুব মিঠা আৰু যথেষ্ট ভিটামিনেৰে ভৰপূৰ। বিশেষকৈ ভিটামিন চি যথেষ্ট থাকে, খুব ভাল। আৰু লাগিলে গছৰ ফলবোৰ যেতিয়া পকে, তেতিয়া বিভিন্ন ধৰণৰ চৰাই চিৰিকটিৰ প্ৰাণীয়ে খাবলৈ আহে। আৰু এই ফলৰ পৰা আৰু পাতৰ পৰা যথেষ্ট ধৰণৰ ঔষধ প্ৰস্তুত কৰা হয়। বিশেষকৈ মানসিক ৰোগীৰ কাৰণে ঔষধ প্ৰস্তুত কৰা হয় আৰু ইয়াৰ শক্তিবৰ্ধক হিচাপে ব্যৱহাৰ কৰা হয়। বিভিন্ন ঔষধত এইবিধ ব্যৱহাৰ কৰা হয়। ফাৰ্মাচিউটিকেল কোম্পানীয়ে ইয়াৰ ফলবোৰ কুইণ্টেল হিচাপত 10-12 হাজাৰ টকাত কিনি নিয়ে। আচলতে আমি নাজানো কাৰণে আমাৰ বাৰীত বা যিবিলাক জেগা আমি বৰ্জিতভাৱে ৰাখিছোঁ, সেই জেগাত এইবিলাক কেন্দু গছ হৈ থাকে। এইজোপা হ'ল চজিনাৰ গছ। চজিনা গছ আমি সকলোৱে চিনি পাওঁ, কিন্তু এইবিধ এনেকুৱা এবিধ উদ্ভিদ যাৰ ফল, ফুল, পাত, শিপা সকলোবিলাকেই ঔষধি আৰু পৰিপুষ্টিৰে ভৰপূৰ। চজিনাৰ পাতত যথেষ্ট পৰিমাণে ভিটামিন এ, ভিটামিন চি, প্ৰটিন থাকে, তাৰ উপৰিও কেলছিয়াম থাকে। গাজৰত যিমান পৰিমাণৰ ভিটামিন এ থাকে, তাতকৈ 40% বেছি ভিটামিন এ চজিনাৰ পাতত থাকে। ঠিক তেনেকৈ গাখীৰত যিমান পৰিমাণৰ কেলছিয়াম থাকে, তাতকৈ বেছি কেলছিয়াম চজিনাৰ পাতত থাকে। গতিকে চজিনাৰ পাত, কোমল পাতবিলাক শুকুৱাই লৈ গুড়ি কৰি ৰুটিৰ লগত মাৰি ৰেগুলাৰ খাব লাগে। আৰু চজিনাৰ শুকান পাত গুড়ি কৰি তাৰে ৰাতিপুৱাৰ ভাগত চাহ খাব লাগে, যথেষ্ট পৰিপুষ্টিৰে ভৰপূৰ। চজিনাৰ পাত আৰু ফুল ভাজি খালে বসন্ত ঋতু যি বসন্ত ৰোগে দেখা দিয়ে, সেয়া হ'ব নোৱাৰে। আৰু চজিনাৰ ছাল আৰু শিপা বিভিন্ন ধৰণৰ ৰোগত ব্যৱহাৰ কৰা হয়, বিশেষকৈ যকৃতৰ সমস্যা, ইয়াৰ খুব সুফল পোৱা হয়। বিভিন্ন ধৰণৰ ছালৰ বেমাৰত এইবোৰ ব্যৱহাৰ কৰা হয়। হৃদযন্ত্ৰৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে চজিনাই। আৰু চজিনা ৰেগুলাৰ খালে কেঞ্চাৰ ৰোগ প্ৰতিৰোধক হিচাপে কাম কৰে। এইজোপা হ'ল জামু গছ, ক'লা জামু। ইয়াৰ যথেষ্ট ঔষধি গুণ আছে। ফলটো খাবলৈ সুমধুৰ, ফলত যথেষ্ট পৰিমাণে আইৰণ থাকে। আৰু এই ক'লা জামু বিশেষকৈ ডায়েবেটিছ ৰোগৰ কাৰণে মহৌষধ। যদি ডায়েবেটিছ ৰোগত ক'লা জামুৰ গুড়ি কৰি ৰেগুলাৰ খোৱা হয়, তেতিয়াহ'লে ডায়েবেটিছ ৰোগ সম্পূৰ্ণভাৱে নিৰাময় হ'ব পাৰে। এইজোপাক কয় বগী জামু। গুটিবিলাক সাধাৰণতে যেতিয়া কেঁচা হৈ থাকে, গ্ৰীণ হৈ থাকে, পকিলে বগা হয়। আৰু গুটিটো পকাৰ পিছত ফলটো লৰাই দিলে ভিতৰত গুটিটো লৰে। এবিধ যথেষ্ট পৰিমাণে ভিটামিন, মিনাৰেল, প্ৰটিনেৰে ভৰপূৰ। বিশেষকৈ পটাছিয়াম, মেগনেছিয়াম, কেলছিয়াম থাকে আৰু যথেষ্ট এণ্টি অক্সিডেণ্ট থাকে। এইবিধ ফল আজিকালি প্ৰায় হেৰাই গৈছে। এইবিধ খালে পেটৰ যিকোনো সমস্যা দূৰ হয়, হাৰ্ট ভালে থাকে, যিহেতু যথেষ্ট পৰিমাণে পটাছিয়াম থাকে। আৰু যিহেতু এণ্টি অক্সিডেণ্ট থাকে, বডিত যিমানবিলাক বেয়া পদাৰ্থ, বৰ্জিত পদাৰ্থ, ই উলিয়াই দিয়াত সহায় কৰে। পকা ফল আৰু গুটি পকিলে এনেকুৱা বগা হয়, গুটিটোৰ ভিতৰত লৰি থাকে, এনেকুৱা ক'লা গুটি থাকে ভিতৰত। এইবোৰ চাওক, এতিয়া বগা হৈছে, বগা হৈ যোৱাৰ পিছত সৰি যাব। এই পকা ফলবোৰ খাবলৈ খুব সুমধুৰ, খুব টেষ্টি হয় আৰু খাব লাগে। এইবোৰ খালে বডিত যথেষ্ট পৰিমাণে যিহেতু মিনাৰেলছ পায় আৰু এণ্টি অক্সিডেণ্টে দেহৰ পৰা যিমানবিলাক বৰ্জিত পদাৰ্থ, সেইবোৰ উলিয়াই দিয়াত সহায় কৰে। এইজোপা মহানিম। এইজোপা আমি সকলোৱে চিনি পাওঁ। ইয়াৰ পাতবিলাক, আগবিলাক ভাজি খোৱা যায়। এই ভাজি খালে কৃমিনাশক আৰু চুগাৰ কণ্ট্ৰল কৰা হয়, কিন্তু বেছিকৈ খালে এইটো অপকাৰো কৰে। এয়া পাতবিলাক আমি অৰ্গেনিক বায়'পেষ্টিচাইড প্ৰডিউচ কৰাত ব্যৱহাৰ কৰোঁ। বিভিন্ন ধৰণৰ নিমৰ ঔষধ
নিম বিচিড আজি প্ৰডিউচ কৰাত আৰু অৰ্গেনিক বায়'পেষ্টিচাইড প্ৰডিউচ কৰা হয় নিম চিড কাৰ্নেল এক্সট্ৰাক্ট বনোৱা হয় এইজোপা নাহৰ গছ ইয়াৰো বহুত ঔষধি গুণ আছে বিশেষকৈ সাপে কামুৰিলে ইয়াৰ পাত খুন্দি দংশন কৰা জেগাত বান্ধিব লাগে আৰু খুৱাব লাগে আগৰ দিনত সাপৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ এই গছৰ পাত ব্যৱহাৰ কৰা হৈছিলে এয়া মধুৰি গছৰ কোমল কুঁহি পাত আমি সকলোৱে মধুৰি গছ চিনি পাওঁ কিন্তু এই মধুৰি গছৰ কোমল কুঁহি পাত দুটামান যদি থেতেলিয়াই আপুনি পেটৰ অসুখত খায় বিশেষকৈ পেটৰ বদহজমি পেট গুৰগুৰাই থকা লেট্ৰিন হোৱা এনেকুৱা সমস্যাত দুটামান কোমল কুঁহি পাত খুন্দি খাই দিলে লগে লগে আৰোগ্য লাভ কৰা যায় এয়া নেমু গছৰ কোমল কলি আৰু পাত নেমু গছৰ পাত আপুনি যদি গুৰি কৰি গোন্ধ লয় তেতিয়াহ'লে আপোনাৰ যি বমি বমি ভাৱ হয় অট্টালিকা নাইকিয়া হয় বিশেষকৈ যিবিলাক বন্ধুসকলৰ বাছত যাত্ৰা কৰাৰ সময়ত বমি ভাৱ আহে তেনে লোকসকলে এই নেমু পাত দুটা লৈ যাব লাগে আৰু গোন্ধ লৈ থাকিলে তেনেকুৱা বমি ভাৱ নাহে এইজোপা হ'ল ডালিম গছ আমি সকলোৱে চিনি পাওঁ ডালিম গছ এবিধ সুস্বাদু ফল ইয়াৰ যথেষ্ট ঔষধি গুণো আছে সেইবোৰ জানো কিন্তু পেটৰ সমস্যাৰ কাৰণে ডালিম অতি ভাল যদি পেটৰ সমস্যা হয় পেট চলা পেটৰ অভোক পেটৰ গুৰগুৰণি লেট্ৰিন হোৱা পেটৰ কামোৰণি এনেকুৱা ক্ষেত্ৰত সৰু কোমল কুঁহি ডালিম এটা জুইত সেকি বা পুৰি ঠাণ্ডা কৰি চেনিৰ লগত মোহাৰি পিছদিনা ৰাতিপুৱা খালী পেটত খালে ততালিকে আৰোগ্য হয় এইজোপা অমিতা গছ আমি সকলোৱে চিনি পাওঁ অমিতা এবিধ সুস্বাদু ফল আৰু পাচলি এই কথা সকলোৱে জানো কিন্তু অমিতাৰ যে যথেষ্ট ঔষধি গুণ আছে সেইটো হয়তো বহুত সময়ত নাজানো অমিতাৰ এনেকুৱা কোমল পাত আৰু ফুল এইবোৰ ডেংগী বেমাৰৰ কাৰণে মহৌষধ ডেংগী হ'লে আপোনাৰ এই অমিতা পাতৰ এনেকুৱা ৰস আৰু ফুলৰ ৰস যদি ৰেগুলাৰ খোৱা যায় তেনেহ'লে কোনো চিকিৎসা নকৰাকৈ ডেংগী ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পৰা যায় এজোপা চাওক এৰা গছ ইয়াৰ বৈজ্ঞানিক নাম ৰিচিনাছ কমিউনিছ এৰা গছৰ পাত এৰি পলুৱা খাই এইটো আমি সকলোৱে জানো কিন্তু এই গছবিধ যে যথেষ্ট ঔষধি গুণে ভৰপূৰ সেইটো আমি বহুতে হয়তো নাজানো এয়া এৰা গছৰ পাতবিলাকৰ যদি সৰু পাতবিলাক খোৱা হয় তেতিয়াহ'লে যিকোনো ধৰণৰ মেলেৰিয়া বেমাৰ হ'ব নোৱাৰে আৰু য'ত বিষ ফোঁহা ফুলা এনেকুৱা জেগাত এই পাত গৰম কৰি অকণমান সেই জেগাত বান্ধিলে ততালিকা আৰোগ্য হয় এই এৰা গছত এবিধ গুটি লাগে এইবোৰ চব গুটি লাগিছে এই গুটিৰ পৰা তেল উলিওৱা হয় এৰা তেল এই তেল যথেষ্ট আয়ুৰ্বেদিক গুণেৰে ভৰপূৰ যিকোনো ধৰণৰ বাত বিষত এই তেল সানিলে ততালিকা আৰোগ্য হয় আৰু গাঁঠিৰ বিষ নাৰ্ভৰ বিষ এনেকুৱা বিষত এই এৰা গছৰ তেল প্ৰয়োগ কৰা হয় এইজোপা হৈছে ধপাত তিতা পাতবিলাক ধপাতৰ নিচিনা কাৰণে আৰু পাতটো তিতা যথেষ্ট সেইকাৰণে ধপাত তিতা বুলি কয় এইবিধ যথেষ্ট ঔষধি গুণেৰে ভৰপূৰ বিশেষকৈ জ্বৰ কাহ কফ চৰ্দিত এইবিধ মহৌষধ ইয়াৰ পাতৰ ৰস খুন্দি খোৱালে ততালিকে আৰোগ্য পোৱা হয় আগৰ দিনত যেতিয়া ঔষধ নাছিলে এইটো এতিয়াৰ দিনত আমি ব্যৱহাৰ কৰা পেৰাচিটামলৰ বিকল্প হিচাপে মানুহে ব্যৱহাৰ কৰিছিলে ইয়াৰোপৰি ইয়াৰ শিপাত যথেষ্ট ঔষধি গুণ আছে শিপাবিলাক খুন্দি ইয়াৰ ৰসটো খালে মাইকী মানুহৰ যি বগা চাফৰ সমস্যা সেই সমস্যাৰ পৰা মুক্ত হোৱা যায় ইয়াৰ উপৰি ইয়াত ডায়েউৰিটিক গুণ আছে অৰ্থাৎ দেহৰ পৰা বৰ্জিত পদাৰ্থ এই ধপাতিতাই উলিয়াই দিব পাৰে এইজোপা ধতুৰা গছ এই গছজোপা যথেষ্ট বিষাক্ত যদিও ইয়াৰো ঔষধি গুণ আছে বিশেষকৈ হাঁপানী বেমাৰত ভুগিলে ইয়াৰ পাতৰ ধোঁৱা ল'লে তেতিয়াহ'লে উপকাৰ পোৱা যায় আৰু ঘাঁ ফোঁহাত এয়া পাত খুন্দি বান্ধিব লাগে বিশেষকৈ স্তনত যদি কোনো ফোঁহা ওলায় তেতিয়াহ'লে ইয়াৰ পাত পিহি তাত লগাব লাগে আৰু যদি কোনো সময়ত কিবা কাৰণত মানুহৰ বীৰ্যদ্বাৰ বাহিৰলৈ ওলাই আহে কিবা হেঁচা পায় তেতিয়াহ'লে ইয়াৰ পাত থেতেলিয়াই তাত বান্ধিলে আৰাম পোৱা যায় তৰা ফুল আমি সকলোৱে চিনি পাওঁ কিন্তু ইয়াৰ যথেষ্ট ঔষধি গুণ আছে ইয়াৰ বৈজ্ঞানিক নাম কেথেৰান্থাছ ৰ'জিয়াছ ইয়াৰ পাতবিলাক যদি কোমল পাত দুটা খালী পেটত খোৱা যায় তেতিয়াহ'লে চুগাৰৰ প্ৰব্লেম নাইকিয়া হয় আৰু ইয়াৰ পৰা কেঞ্চাৰ প্ৰতিৰোধী ঔষধ প্ৰস্তুত কৰা হয় এইটো হৈছে জাৰ্মানী বন বা জাৰ্মানী লতা ঠাই বিশেষে মটমটি বুলি কোৱা হয় ইয়াক যথেষ্ট ঔষধি গুণে ভৰপূৰ বিশেষকৈ ইয়াৰ পাত মোহাৰি কটা চিঙা ঘাট লগালে ততালিকে তেজ যোৱা বন্ধ হয় তেজ গোট মাৰে আৰু ইয়াৰ এবিধ বন্ধ আছে সেইকাৰণে ধাননি পথাৰত পোক পৰুৱা নিয়ন্ত্ৰণৰ কাৰণে ব্যৱহাৰ কৰা হয় এই গছবিধ প্ৰথমতে জাৰ্মানসকলে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্যৱহাৰ কৰিছিল কাৰণে ইয়াক জাৰ্মানী বন বুলি কোৱা হয় এইজোপা হ'ল চটিয়না গছৰ পুলি এজোপা বৰ ডাঙৰ গছ হয় আমি সকলোৱে চিনি পাওঁ ইংৰাজীত ইয়াক ডেভিলছ ট্ৰী বুলি কয় ইয়াৰ পাতৰ পৰা এবিধ আঠা ওলাই এনেকুৱা এই আমাৰ পাতটো ভাঙি দিছোঁ আঠা ওলাইছে এই আঠাটো যথেষ্ট ঔষধি যিকোনো ঘাঁ ফোঁহাত এই আঠাটো লগোৱালে সোনকালে আৰোগ্য হয় বন্ধুসকল এইজোপা চিনি পাইছেনে এইজোপা হ'ল চাউৰা গছ ঠাই বিশেষে সৰুৱা গছ বুলি কয়
এইজোপা যথেষ্ট ঔষধি। এইডাল আচলতে দাঁতৰ হেল্থৰ কাৰণে খুব ভাল। এইটো নেচাৰেল টুথব্ৰাছ বুলি কয়। আগৰ দিনৰ মানুহে ইয়াৰ ডালেৰে দাঁত ব্ৰাছ কৰিছিলে কাৰণে দাঁতবোৰ ধুনীয়া হৈ থাকে। আজিকালিও কিছুমান আয়ুৰ্বেদিক যিবিলাক টুথপেষ্ট ওলায় তাত আপোনালোকে চাব মেচোৱাক বুলি লিখা থাকে। মেচোৱাক ইয়াৰ ছাল বা ৰস ব্যৱহাৰ কৰে। গতিকে এবিধ যথেষ্ট উপকাৰী উদ্ভিদ, ঔষধি উদ্ভিদ। আৰু ইয়াৰ ডালবিলাক যদি কাটি পুখুৰীত পেলাই দিয়া হয় তেতিয়াহ'লে ইয়াৰ ছাল বাকলিবিলাক মাছে খাই খুব ভাল পায়। আৰু ইয়াত এবিধ গুটিও লাগে, সেই গুটিবিধো মাছৰ কাৰণে উৎকৃষ্ট খাদ্য। ইয়াৰ ছাল কোৰি বা এল'ভেৰা, ইয়াৰ ব্যৱহাৰ আমি সকলোৱে জানো। ইয়াৰ ৰস ৰেগুলাৰ খালে পেটৰ যিকোনো সমস্যা নাইকিয়া হয়, গেষ্ট্ৰিকৰ সমস্যা নাইকিয়া হয়। ইয়াৰ ৰস চুলিৰ কাৰণে যথেষ্ট উপকাৰী আৰু স্কিনৰ কাৰণে যথেষ্ট ভাল। আৰু আজিকালি প্ৰায়বিলাক ফাৰ্মাচিউটিকেল কোম্পানীয়ে এই এল'ভেৰা ব্যৱহাৰ কৰি যিমানবিলাক ঔষধ বনায় তাতে ব্যৱহাৰ কৰে। আৰু যিমানবিলাক প্ৰসাধন সামগ্ৰী প্ৰায়বিলাকতে এই ছাল কোৰি থাকে। এয়া পুনৰ্নোৱা এবিধ যথেষ্ট উপকাৰী উদ্ভিদ। ইয়াৰ হাৰ্টৰ অসুখৰ কাৰণে এইবিধ যথেষ্ট ভাল। আৰু পেটৰ যিকোনো প্ৰব্লেমত এইবিধ ব্যৱহাৰ কৰা হয়, বিশেষকৈ কাহ কফ চৰ্দিত। আৰু যিমানবিলাক আয়ুৰ্বেদিক ঔষধ আছে প্ৰায়বিলাকতে দেখিব আপোনালোকে পুনৰ্নৱা থাকে। এয়া হ'ল পুনৰ্নভা শাক। এবিধ বৰ উপকাৰী শাক। ইয়াৰ নামটোৱে কয় পুনৰ্নভা অৰ্থাৎ পুনৰ উজ্জীৱিতকৰণ। এইটো সংস্কৃত নাম। পুনৰ্নভা মিন্স পুনৰ উজ্জীৱিতকৰণ। ই বডি পুনৰ উজ্জীৱিত কৰিব পাৰে, অৰ্থাৎ ৰিজুভিনেটিং শক্তি আছে। ই বিশেষকৈ লিভাৰৰ কাৰণে খুব ভাল। আৰু ডায়ুৰেটিক মানে পেচাবৰ যিকোনো সমস্যা, যেনে প্ৰষ্টেটৰ সমস্যা, এইটো প্ৰষ্টেটৰ সমস্যাৰ কাৰণে এইটো মহৌষধৰ কাম কৰে। পেচাবৰ সমস্যাৰ কাৰণে লিভাৰটো ৰিজুভিনেট কৰে, গোটেই বডিটো ৰিজুভিনেট কৰে। সেইকাৰণে সংস্কৃতত এইটো কৈছে পুনৰ্নভা অৰ্থাৎ পুনৰ উজ্জীৱিতকৰণ, বডি পুনৰ উজ্জীৱিতকৰণ কৰিব পাৰে। গতিকে এইবিধ শাক আমি খাব লাগে। এয়া পুনৰ্নভা। এইজোপা হ'ল পকমৌ, ঠাই বিশেষে লচকচি বুলি কয়। এইজোপা ইয়াত এনেকুৱা সৰু সৰু গুটি লাগে, গুটিবোৰ পকিলে ক'লা হয়। গুটি পকিছে, ক'লা হৈছে। এইবিধ যথেষ্ট ঔষধি গুণেৰে ভৰপূৰ। বিশেষকৈ পেটৰ সমস্যা, গ্ৰহণী, পাইলছ ইত্যাদিত ব্যৱহাৰ কৰা হয়। আৰু ড্ৰপচি ৰোগৰ কাৰণে এয়া মহৌষধ। ড্ৰপচি ৰোগ যদি হয় ইয়াৰ পাত উতলাই খাব লাগে। গ্ৰহণীৰ কাৰণে যদি হয় ইয়াৰ পাত খাব লাগে গ্ৰহণী হ'লে। আৰু পেচাবৰ প্ৰব্লেমত এয়া ইউজ কৰা হয়। ইয়াৰ বৈজ্ঞানিক নাম হ'ল চোলানাম নাইগ্ৰাম। এই গছৰ পৰা এণ্টি ফাৰ্টিলিটি ঔষধো উলিওৱা হয়। এইজোপা হৈছে পকমৌ গছ। এয়া চাওক, ইয়াত এনেকুৱা পাত হয় আৰু এনেকুৱা সৰু সৰু এইবোৰ গুটি লাগে। এই গুটিবোৰ পকিলে হালধীয়া হয়, বহুত সুমধুৰ, খাবলৈ বহুত মিঠা হয়। এই গছজোপা যথেষ্ট আয়ুৰ্বেদিক গুণেৰে ভৰপূৰ। বিশেষকৈ ই হাঁপানি বেমাৰত বহুত ভাল, পেচাবৰ সমস্যাত বহুত ভাল। গুটিবোৰত যথেষ্ট পৰিমাণে ভিটামিন চি, মিনাৰেলছ, পটাছিয়াম ইত্যাদি থাকে। এই হাৰ্টৰ হেল্থৰ কাৰণে ভাল। আৰু যিকোনো পেচাবৰ সমস্যাত এইবিধ গছৰ গুটি খালে বা পাতৰ ৰস খালে যথেষ্ট উপকাৰ পোৱা যায়। এইবিধ গছ আচলতে বাহিৰৰ ষ্টেটসমূহত, বিশেষকৈ বিহাৰ, ইউপিত বহুত পপুলাৰ। তাতে এই পকমৌৰ খেতি কৰে। খেতি কৰি কেজি হিচাপত ইয়াৰ পকা গুটিবোৰ বিক্ৰী কৰা হয়। ইয়াত এই যে গুটিটো দেখিছে, এই গুটিটো যেতিয়া পকিব ভিতৰত এবিধ হালধীয়া গুটি লাগে। এই হালধীয়া গুটিটো খাবলৈ ভাল। ঠাই বিশেষে ইয়াক কপাল ফুটা বুলিও জনা যায়। ইয়াৰ নাম হ'ল আচলতে পকমৌ, বৰপকমৌ। এইজোপা চিনি পাইছেনে? এইজোপা হৈছে বন আমলখি বা ভুই আমলখি। এইজোপা চিনি পাবলৈ একেবাৰে সহজ। আমলখি গছৰ নিচিনা সৰু সৰু পাত। ইয়াৰ পাতৰ তলফালে সৰু সৰু আমলখিৰ নিচিনা গুটি লাগে। এয়া চাওক, এয়া আমলখিৰ নিচিনা গুটি লাগিছে। এইবিধ গছ মহৌষধি। বিশেষকৈ লিভাৰ আৰু কিডনীৰ কাৰণে যথেষ্ট উপকাৰী গছ। লিভাৰৰ ফেটি লিভাৰ হওক বা লিভাৰৰ দুৰ্বলতা হওক, এই গছৰ গোটেই গছজোপা উঘালি পাতে আৰু শিপাৰ সৈতে উঘালি ধুই লৈ থেতেলি ৰস বনাই খাব লাগে। এইটো লিভাৰৰ সমস্যাৰ পৰা মুক্ত হ'ব পাৰি। আৰু যদি কিডনীত পাথৰ হয়, এই গছৰ পাত ৰস ৰেগুলাৰ খালে এইটো উলিয়াই দিব। এইটো ষ্টোন বেকাৰ বুলি কয়। এই গছজোপাত যথেষ্ট পৰিমাণে ভিটামিন চি থাকে আৰু এণ্টি অক্সিডেণ্ট থাকে। এই ৰিজুভিনেটৰ কাম কৰে, বডি ৰিজুভিনেট কৰে। যিমানবিলাক পেটৰ সমস্যা আছে, লিভাৰ, কিডনীকৈ আৰম্ভ কৰি সকলোবিলাকৰ কাৰণে ই মহৌষধৰ নিচিনাকৈ কাম কৰে। এই গছজোপা আমি ৰেগুলাৰ ইয়াৰ চাটনি খাব লাগে বা গোটেই গছজোপা উঘালি ৰস বনাই খালে এই সমস্যাসমূহৰ পৰা আঁতৰত থাকিব পৰা যায়।
এয়া ব্ৰাহ্মী শাক আমি সকলোৱে চিনি পাওঁ, কিন্তু ইয়াৰ যথেষ্ট আয়ুৰ্বেদিক গুণ আছে, বিশেষকৈ ই স্মৃতি শক্তি বৰ্ধক। সেইকাৰণে সৰু ল'ৰা ছোৱালীক এই ব্ৰাহ্মী শাক ঘিৰ লগত ভাজি সদায় ৰেগুলাৰলি খুৱাব লাগে। আৰু যি বয়োজ্যেষ্ঠসকল তেওঁলোকৰ যি স্মৃতি শক্তি নাশ হৈ কমায়, সেই তেওঁলোকক এয়া পাত সদায় ভাজি খুৱাব লাগে। গতিকে এই পাত সদায় খুৱালে যিটো এলজেমিয়াৰ ডিজিজ হোৱাৰ আশংকা থাকে সেইটো কমি থাকে আৰু স্মৃতি শক্তি অটুট থাকে। এইখিনি নিশ্চয় চিনি পাইছে আপোনালোকে, এইখিনি হ'ল মধুসোলেং গছ। এই মধুসোলেং অকণমান টেঙা জাতীয়, এই মাছৰ লগত জোল কৰি খাব লাগে। পেটৰ কাৰণে মহৌষধ, পেটৰ যিকোনো সমস্যা, আভোক লগা, পেট খাবলৈ মন নোযোৱা, বদহজমি ইত্যাদি সমস্যাৰ কাৰণে এই মধুসোলেং যথেষ্ট উপকাৰী। ইয়াৰ ৰস উলিয়াই নতুবা পাতবিলাক মাছৰ লগত আঞ্জা কৰি খালে খাবলৈ খুব সোৱাদ, বৰ উপকাৰী হয়। এইজোপা হ'ল জিলমিল শাক। এইবিধ আমি সকলোৱে চিনি পাওঁ, কিন্তু ই যথেষ্ট ঔষধি গুণে ভৰপূৰ। ইয়াত বিশেষকৈ ভিটামিন চি সমৃদ্ধ, আৰু ই পেটৰ কাৰণে যথেষ্ট ভাল। পেটৰ স্বাস্থ্য আৰু লিভাৰ স্বাস্থ্যৰ কাৰণে যথেষ্ট ভাল। এইবিধ শাকে স্তনৰ কেঞ্চাৰ নিৰাময় কৰে। এইবিধ হৈছে কণা শিমলু, বৈজ্ঞানিক নাম কমেলিনা বেনঘেলেঞ্চিছ। ইয়াত এনেকুৱা ধৰণৰ সৰু নীলা ফুলো ফুলে। এইবিধ নীলা ফুলো ফুলে। ইয়াৰ যথেষ্ট ঔষধি গুণে ভৰপূৰ। বিশেষকৈ চকুৰ আচিনা বা এনেকুৱা ছালৰ ৰোগত এই ব্যৱহাৰ কৰে। চকুৰ গুৰিত যদি আচিনা হয়, তেতিয়াহ'লে ইয়াৰ আগ এটা ছিঙি আঠাটো লগাই দিলে ততালিকে উপকাৰ পোৱা যায়, আৰু ছালৰ ৰোগত ব্যৱহাৰ কৰা হয়। এইডাল তিতা ভেকুৰী, ইয়াত সৰু সৰু গুটি লাগিব, এই তিতা খাবলৈ, কিন্তু স্বাস্থ্যৰ কাৰণে বহুত ভাল। বিহুৰ সময়ত তিতা ভেকুৰী খোৱাৰ নিয়ম আগতে আছে, এইটো আমি হাতেকে দিওঁ। আৰু এই তিতা ভেকুৰী খালে আপোনাৰ যদি চুগাৰৰ প্ৰব্লেম আছে, সেইটো সম্পূৰ্ণভাৱে আৰোগ্য হ'ব পাৰি। এইজোপাক কয় হাতী ভেকুৰী। ইয়াত এনেকুৱা এইবোৰ গুটি লাগে, তিতা ভেকুৰীৰ নিচিনাই, ডাঙৰ কিন্তু তিতা। এইডাল যথেষ্ট ঔষধি গুণে ভৰপূৰ। এই গুটিবোৰ আৰু ইয়াৰ শিপাবোৰ দাঁতৰ কাৰণে খুবেই ভাল। যদি দাঁতৰ বিষ হয় বা দাঁত পোকে খোৱাৰ কাৰণে বিষায়, ইয়াৰ শিপাডাল দাঁতৰ গুৰিত লগাই দিলে ততালিকে আৰাম পোৱা যায়। ইয়াৰ পৰা যথেষ্ট পৰিমাণৰ ঔষধ উলিওৱা হয়, বিশেষকৈ দাঁতৰ কাৰণে ঔষধ উলিওৱা হয়। এইজোপা হ'ল ভাং গছ। উৎসৱ পাৰ্বণত ব্যৱহাৰ কৰা হয়, পূজা পাৰ্বণতো ব্যৱহাৰ কৰা হয়। পৰিমিত মাত্ৰাত ব্যৱহাৰ কৰিলে ইয়াৰো ঔষধি গুণ আছে। বিশেষকৈ মানসিক অৱসাদ দূৰ কৰাত ই সহায় কৰে, অনিদ্ৰা দূৰ কৰাত সহায় কৰে, আভোক সমস্যা দূৰ কৰাত সহায় কৰে, আৰু যৌন স্বাস্থ্য অটুট ৰখাত এই ভাঙে সহায় কৰে। আৰু গৱেষণাৰ পৰা গম পোৱা হৈছে যে এলজেমিয়া ৰোগৰ আৰম্ভণিটো ৰোধ কৰাত এই ভাঙে যথেষ্ট সহায় কৰে। এই বৰটেঙেচি, টেঙেচি দুবিধ আছে, এবিধ সৰু টেঙেচি, বৰটেঙেচি। দুয়োবিধে পেটৰ কাৰণে খুবেই ভাল, পেটৰ সমস্যা নাইকিয়া কৰে, আৰু লিভাৰৰ কাৰণে ভাল, আৰু কিডনি চাফা কৰি ৰখাত সহায় কৰে। টেঙেচি টেঙা, সৰু টেঙেচি, বহুতে চাঙৈ টেঙা বুলিও কয়। বৰটেঙেচি আৰু সৰু টেঙেচি, এইবিধ সৰু টেঙেচি। এয়া চাওক, এয়া মানিমুনি। এইটো অৱশ্যে বৰ মানিমুনি। ইয়াৰ এবিধ সৰু জাত আছে, সেইটো সৰু মানিমুনি কয়। বৰ মানিমুনি আৰু সৰু মানিমুনি দুয়োবিধে উপকাৰী, বিশেষকৈ লিভাৰৰ কাৰণে আৰু পেটৰ সমস্যাৰ কাৰণে এইবোৰ মহৌষধৰ নিচিনাকে কাম কৰে। এয়া হৈছে সৰু মানিমুনি, পাতবিলাক সৰু, খাজ কটা সৰু মানিমুনি। এইজোপা হৈছে মালবেৰী গছ, এয়া নুনী গছ। মালবেৰী পলুৰ কাৰণে খাদ্য এবিধ গছ। এইটো হ'ল নুনী গছ। এইজোপা নুনী গছ, এই চব নুনী গছ লাগি আছে। এইটো খাব পাৰি, ফুডটো যথেষ্ট পুষ্টিকৰ, কিডনীৰ কাৰণে ভাল, উপকাৰী, আৰু অলপ টেঙেচি লাগে খাই, খুবেই ভাল, খাব লাগে। এইজোপা হৈছে শিলিখা গছ। আমি সকলোৱে চিনি পাওঁ, বৰ ডাঙৰ গছ হয়। শিলিখা গছৰ আমাৰ সংস্কৃতৰ নামটো হ'ল হৰিতকি। হৰিতকি শব্দটো অৰ্থটো হ'ল যে হৰণ কৰা, অৰ্থাৎ যিমানবিলাক ব্যাধি আছে সেই ব্যাধিবিলাক এই হৰণ কৰাৰ ক্ষমতা আছে। শিলিখা সেইকাৰণে বৰ উপকাৰী। মৌৰ লগত শিলিখা খাব লাগে, দৈ গাখীৰৰ লগত শিলিখা খাব লাগে। আমাৰ পূজা পাৰ্বণতো সেইকাৰণে শিলিখা খুবেই ব্যৱহাৰ কৰা হয়। শিলিখা ব্যৱহাৰ কৰা, আৰু শিলিখা যি আমি ত্ৰিফলা বনাওঁ, ত্ৰিফলাৰ এটা মেইন অংশ হ'ল শিলিখা। এইজোপা আমলখি গছ, আমি সকলোৱে চিনি পাওঁ, বৈজ্ঞানিক নেম ফাইলেন্থাছ ইণ্ডিকা। ইয়াৰ আমলখি অতিকে উপকাৰী বস্তু। ইয়াত অত্যন্ত পৰিমাণে ভিটামিন চি থাকে, আৰু ৰেগুলাৰ আমলখি খালে আমাৰ পেটৰ সমস্যা, গেছৰ সমস্যা নাইকিয়া হয়, আৰু এইটো ত্ৰিফলাৰ লগতো যোগ কৰা হয়। এইজোপা ভোমোৰা গছৰ পুলি। বহুত জেগাত ভৈৰা বুলি কয়, আচলতে ত্ৰিফলাত যিটো আমলখি, শিলিখা আৰু ভোমোৰা ব্যৱহাৰ কৰে, এইজোপা গছ, এইটো পুলি গছ। ইয়াৰ গছ যথেষ্ট ঔষধি গুণে ভৰপূৰ, হাৰ্টৰ সমস্যা নাইকিয়া কৰাত সহায় কৰে এইজোপা ভোমোৰা। আৰু এইজোপা চাওক, এয়া ভোমোৰা আচলতে প্ৰকাণ্ড ডাঙৰ গছ হয়, ফৰেষ্টত থাকে। এইজোপা ডাঙৰ ভোমোৰা, ইয়াৰ এইটো পুলি, ইয়াৰ যথেষ্ট ঔষধি গুণে ভৰপূৰ। এইজোপা হ'ল অৰ্জুন গছ। এইজোপা বহুত ডাঙৰ গছ হয়, এয়া অৰ্জুন গছ, এয়া গুৰিটো। এইফালে বহুত ডাঙৰ গছ হয়,
এইজোপা যথেষ্ট ঔষধি গুণ, বিশেষকৈ ইয়াৰ ছালটো আমাৰ যি হাৰ্টৰ সমস্যাৰ কাৰণে খুবেই ভাল। ইয়াৰ ছালৰ পৰা চাহ বনাই খালে যিকোনো হাৰ্টৰ সমস্যা, বিশেষকৈ হাই প্ৰেছাৰ নিয়ন্ত্ৰণ হয় আৰু হাৰ্ট হেল্থ অটুট থাকে। এই ভাতঘিলাৰ পুলি, এইজোপা হৈছে ভাতঘিলা গছ, বৰ্ষ হয় এই ভাতঘিলা। এইবোৰ যথেষ্ট ঔষধি গুণেৰে ভৰপূৰ এই গছডাল। ইয়াৰ ছাল, শিপা আদি জণ্ডিছ ৰোগৰ নিৰাময়ত ব্যৱহাৰ কৰা হয়, পেটৰ প্ৰব্লেম নিৰাময়ত ব্যৱহাৰ কৰা হয়, আৰু ইয়াৰ ফলটো খাব পাৰি, ফুলটো খাব পাৰি। এবিধ যথেষ্ট যি বেয়া বস্তু জমা হয় সেইবোৰ উলিয়াই দিয়াত এই ভাতঘিলা গছে সহায় কৰে। এইজোপা চাম কঁঠাল আচলতে বৰ ডাঙৰ গছ হয়, এই ওখ বহুত গছ হয়। ইয়াত এবিধ ফুল ফুলে, এইটো ফুল। ইয়াৰ পৰা ফুলৰ পিছত এটা ফল লাগিব, ফলটো ধুনীয়া গোন্ধাই, খাবলৈ খুব সুমধুৰ, যথেষ্ট ঔষধি গুণেৰে ভৰপূৰ। এইবোৰ হাবিত থাকে আচলতে চাম কঁঠাল। এয়া ডিমৰু গছৰ পুলি, ইয়াত ডিমৰু ফল লাগে, আমি বহুতে চিনি পাওঁ, কিছুমানে ফলটো খায়। এইটো খাবলৈ খুব ভাল, আচলতে খাব লাগে, যথেষ্ট ঔষধি গুণেৰে আৰু পুষ্টিকৰ এইটো। আৰু এইটো মাছৰ কাৰণেও বহুত ধুনীয়া খাদ্য। পুখুৰীৰ পৰা ডিমৰু গছ ওলায়, সেই ফল পানীত পৰিলে সেই ফল পানীৰ পৰা মাছে খাই ডাঙৰ হয়। কোনো খাদ্য নিদিয়াকৈ মাছ ডাঙৰ হ'ব আপোনাৰ পুখুৰীত। এয়া হৈছে তিতা বাহক বা বাহক তিতা। এয়া তিতা কিন্তু কাহ কফৰ কাৰণে খুবেই উপকাৰী। এইজোপা হৈছে অমৰা গছ, এই অমৰা কুঁহিপাত। অমৰাটো খুবেই উপকাৰী পুষ্টিকৰ খাদ্য, বিশেষকৈ ডায়েবেটিছত খুবেই দৰকাৰী। ডায়েবেটিছৰ কাৰণে এইটো মহৌষধ। পচতীয়া, ইয়াৰ বিষনাশক গুণ আছে। যিকোনো বিষ, ভৰি ফুলা, গাঁঠিৰ বিষ, এইবোৰ বিষত ইয়াৰ পাতবিলাক খুন্দি এটা কাপোৰৰ টোপোলা কৰি, সেই টোপোলাটো ভাপত গৰম কৰি, সেই গৰম ভাপত কৰা টোপোলাটোৰে সেকিলে বিষ। চিনি পাইছেনে? এইখিনি মুচন্দৰী বুলি কয়, আপুনি সকলোৱে জানো। মুচন্দৰী পেটৰ বেমাৰৰ কাৰণে খুব ভাল। পেটৰ যদি অসুখ হৈ কিবা হাগনি হয়, এনেকুৱা প্ৰব্লেমত আপুনি মুচন্দৰী পাত কেইটামান পাতত দি ভাপত দি যেতিয়া খাব, আপোনাৰ পেটৰ প্ৰব্লেম অতি শীঘ্ৰেই নাইকিয়া হ'ব। এইডাল চিনি পাইছেনে? এইডাল দুপৰ টেঙা বুলি কয়, দুপৰ টেঙা বা পাতে গজা। ইয়াৰ পাত, এনেকুৱা পাতটো ছিঙি আপোনাৰ কেঁচা পাত খুন্দি থেতেলিয়াই খালী পেটত খালে, ইয়াৰ যিটো কিডনীত যদি পাথৰ হয়, পাথৰ সোনকালে আঁতৰি যায়। এয়া কেতুৰী ফুল, কি ধুনীয়াকৈ ফুলিছে দেখিছেনে? এই বহাগ মাহত কেতুৰী গছবোৰ ফুলে। আমাৰ এয়া কেতুৰী পাত, এয়া কেতুৰী ফুলিছে, এয়া কেতুৰী। আচলতে আমি যে এটা কথা আছে যে আদাক দেখি কেতুৰী উঠিল গা, কেতুৰীয়ে বোলে মোকো খা। এইবিধে কেতুৰী, ইয়াত যথেষ্ট ঔষধি গুণেৰে ভৰপূৰ। এইবোৰ এণ্টি কেঞ্চাৰ এক্টিভিটি আছে। এইবোৰ কেতুৰী গছ ঔষধি গছত লাগে। আমাৰ ৰাস্তাৰ কাষত য'তে ত'তে হাবিত হৈ থাকে, আমি আচলতে বহুত সময়ত চিনি নাপাওঁ। এয়া চাওক, ফুলবোৰো ধুনীয়া লাগে। এইবোৰ ফুল হিচাপেও আচলতে আমি ৰুব পাৰোঁ ঘৰত। এইজোপা হ'ল শতমূল, শতাবৰী বুলি কয়। এইবোৰ নামে কয় ইয়াত শতমূল। আলু বহুত হয় তলত মূল। এইজোপা যথেষ্ট ঔষধি গুণেৰে ভৰপূৰ। এই বিশেষকৈ মহিলাসকলৰ যি স্বাস্থ্যজনিত সমস্যা, ঋতুস্ৰাৱৰ সময়ত যি সমস্যা, সেই সমস্যাৰ নিৰাময়ত সহায় কৰে। আৰু ঋতুস্ৰাৱ বন্ধৰ সময়ত যি সমস্যাই দেখা দিয়ে, সেই সমস্যা নিয়ন্ত্ৰণত যথেষ্ট সহায়ক হয়। আৰু কেঁচুৱা জন্মৰ পিছত যদি গাখীৰৰ উৎপাদন কম হয়, তেতিয়াহ'লে গাখীৰ বৰ্ধক হিচাপে ব্যৱহাৰ কৰা হয়। পুৰুষৰ ক্ষেত্ৰতো, পুৰুষৰ যিটো যৌন সমস্যা, এই সমস্যা প্লাছ টেষ্টষ্টেৰন নিঃসৰণত ই যথেষ্ট সহায় কৰে, অৰ্থাৎ যৌন স্বাস্থ্য বৰ্তাই ৰখাত সহায় কৰে, আৰু ই বডি ৰিজুভিনেটিং হিচাপে কাম কৰে। এইজোপা হ'ল ক'লা তুলসী, চাইণ্টিফিক নেম অচিমাম চেংটাং। আমি সকলোৱে জানো তুলসী যথেষ্ট ঔষধি গুণেৰে ভৰপূৰ, যদিও পূজা পাতলত লাগে, তথাপি ঔষধি গুণেৰে ভৰপূৰ। ইয়াৰ পাত ৰস আদি খালে জ্বৰ, কাহ, চৰ্দি ততালিকে আৰোগ্য হয় আৰু ইমিউনিটি বঢ়ায়। এইজোপা হৈছে অমৰলতা বা গিলৈ বা শগুনী লতা। শগুনী লতা, ইয়াৰ নামে কয়, গুণ আছে। এইজোপা চাওকচোন, এইবাৰ গছে তছে বগাই যায়, যিহেতু হাবি জংঘলে থাকে, কিন্তু ইয়াৰ যথেষ্ট ঔষধি গুণ আছে। যেনেকৈ এয়া এনেকুৱা গছডালত কাঁইট থাকে, সেই কাণ্ডডালত। ইয়াৰ বিশেষকৈ ব্লাড চুগাৰ নিয়ন্ত্ৰণত যথেষ্ট ভাল। ব্লাড চুগাৰ কমাই ৰাখে, হাৰ্টৰ হেল্থৰ কাৰণে ভাল, আৰু প্ৰেছাৰ নিয়ন্ত্ৰণত সহায় কৰে, কলেষ্ট্ৰল নিয়ন্ত্ৰণত সহায় কৰে। ই কফ চৰ্দিৰ কাৰণে যথেষ্ট ভাল। কাহত ভুগিলে বা কফ জমা হৈ থাকিলে কফ উলিয়াই দিয়াত সহায় কৰে। এইজোপা হৈছে জালুকৰ গছ, ই যথেষ্ট ঔষধি গুণেৰে ভৰপূৰ, বিশেষকৈ কাহ, চৰ্দি, কফত এইবোৰ মৌৰ লগত খালে দেহৰ পৰা উলিয়াই দিয়ে। আৰু ইয়াৰ আটাইতকৈ ডাঙৰ গুণটো হ'ল যে ইয়াত এণ্টি বেক্টেৰিয়েল এক্টিভিটি আছে, যাৰ ফলত যিকোনো ঘাঁ, ফোঁহা ইত্যাদি শুকুৱাত সহায় কৰে।
আৰু ইয়াত থকা পাইপাইনে বডিত বেয়া পদাৰ্থ সেইবোৰ নিঃসৰণ কৰাত সহায় কৰে, উলিয়াই দিয়াত সহায় কৰে, জমা হ'বই নিদিয়ে। ঘাঁহ শুকোৱাত সহায় কৰে কাৰণে আগৰ দিনত কেঁচুৱা হোৱাৰ পিছত মহিলাসকলক পাৰৰ মাংসৰ লগত জালুকৰ গুৰি দি খোৱাৰ নিয়ম আছিলে, আৰু ই বডিৰ পৰা বেয়া বস্তু উলিয়াই দিয়াত সহায় কৰে আৰু খাদ্য বস্তুৰ পৰা যিবিলাক বস্তু শোষণ কৰিব লাগে সেই শোষণত সহায় কৰে, আৰু ই মুখৰ ভিতৰত যোৱাৰ লগে লগে হাইড্ৰক্লৰিক এচিড নিঃসৰণত সহায় কৰে, পেপচিন হাইড্ৰক্লৰিক এচিড, তাৰ ফলত হজমী শক্তি তীব্ৰ হয়। এয়া লাইজাবৰি শাক, ইয়াৰ পাতবিলাকত ঔষধি গুণেৰে ভৰপূৰ। আমি শাক কৰি খাওঁ, আৰু এই যিকোনো পোকে যদি কামোৰে আমাৰ দেহত এই পাতত ঘঁহি দিলে ততালিকে আৰোগ্য হয়, আৰু যিকোনো ছালৰ বেমাৰত এইটো পাত মোহাৰি যদি এসপ্তাহ লগোৱা হয় সেই ছাল ভাল হ'ব। বিশেষকৈ বগা পৰি যোৱা ছালৰ বেমাৰত এইটো ঔষধি হিচাপে ব্যৱহাৰ কৰিব লাগে। এয়া গোলাপ ফুল, আমি সকলোৱে চিনি পাওঁ, কিন্তু গোলাপ ফুলৰ যে ঔষধি গুণ আছে সেইটো হয়তো বহুতে নাজানো। ইয়াৰ গোলাপৰ পৰা ফুলৰ পৰা এবিধ ৰস উলিওৱা হয়, এইটো গোলাপ জল হয়, আৰু এই গোলাপ ফুলৰ পাতবোৰ পানীত তিয়াই থৈ সেই পানীয়ে মুখ ধুলে মুখৰ ছালটো ধুনীয়া হয় আৰু চকু ভালে থাকে। এজোপা আটলছৰ গছ, ইংলিছত কাষ্টাৰ্ড আপল বুলি কয়। ইয়াৰ ফলটো খাবলৈ সুমধুৰ আৰু যথেষ্ট ঔষধি গুণেৰে ভৰপূৰ। বিশেষকৈ ইয়াৰ ফলত এণ্টি কেঞ্চাৰ এক্টিভিটিছ থাকে। আমি কাষ্টাৰ্ড পাউডাৰ খাওঁ, কিন্তু কাষ্টাৰ্ড আপলটো বহুত সময়ত নাখাওঁ, কিন্তু এইটো খাব লাগে। এই ফলটো ৰেগুলাৰ খালে কেঞ্চাৰ হ'ব নোৱাৰে। এয়া শেৱালি ফুলৰ আগ। শেৱালি ফুল আমি সকলোৱে চিনি পাওঁ, কিন্তু ইয়াত থকা ঔষধি গুণটো হয়তো নাজানো। এই শেৱালি ফুলৰ আগে আপোনাৰ যিমানবিলাক মেলেৰিয়া বেমাৰ ধ্বংস কৰাত সহায় কৰে, আৰু ইয়াৰ আগ ভাজি খালে ব্লাড চুগাৰ নিয়ন্ত্ৰণ হয়। নীলা জীৱন আপোনালোকে চিনি পাব। নীলা জীৱন পাতটো চুই দিলে জৈ পৰি যাব। এইটো নীলা জীৱন কিন্তু যথেষ্ট ঔষধি গুণেৰে ভৰপূৰ। বিশেষকৈ নাৰ্ভৰ সমস্যা হ'লে নীলা জীৱনৰ পাতৰ দুটামান আগ ভাজি খাব লাগে। এয়া চোৰাতৰ গছ, সাধাৰণতে পৰিত্যক্ত জেগাত ৰাস্তাৰ কাষত হৈ থাকে। এইও ঔষধি গছ। ইয়াৰ এবিধ বগা বগা ফুল ফুলে। আগৰ দিনৰ মানুহে এই চোৰাতৰ ফুলটো খাইছিলে। ইয়াৰ পিছফালে এবিধ শুং থাকে, সেই শুংটোৱে বহুত ডাকে, খজুৱাই, কিন্তু এইবিধ বহুত ঔষধি। বহুত ঔষধত এই চোৰাত গছ ব্যৱহাৰ কৰা হয়। আজিকালি চোৰাত গছ দেখিবলৈ নোহোৱা হ'ল। এজোপা হ'ল ভোটেৰা গছ। আমাৰ জেওৰাৰ কাষত সাধাৰণতে হৈ থাকে। ভোটেৰা গছৰ পৰা বায়'ডিজেল উলিয়াই, সেইটো আমি সকলোৱে জানো, কিন্তু ভোটেৰা গছৰ যথেষ্ট ঔষধি গুণ আছে। বিশেষকৈ আমাৰ জ্বৰ কাহ হোৱাৰ পিছত যে জিভাটো লেতেৰা হৈ যায়, খাবলৈ একো মন নাযায়, তেতিয়াহ'লে এনেকুৱা ভোটেৰা গছৰ এনেকুৱা আগ এটা ছিঙি লৈ এই আঠাটো জিভাত লগাই দি আঠাৰে যদি মালিচ জিভাটো চাফা কৰি দিয়া যায়, তেতিয়াহ'লে সোনকালে জিভাটো চাফা হয় আৰু যিটো অৰুচি ভাৱটো নাইকিয়া হয়। ইয়াৰ উপৰিও ভোটেৰা আঠাটো যিকোনো ঘাঁ পোহাত লগালে সোনকালে ঘাঁ পোহা আৰোগ্য হয়। এইজোপা হৈছে তেজপাতৰ পুলি, ইংৰাজীত বে লিফ বুলি কয়। ইয়াৰ আমি মছলা কৰি খাওঁৱেই, কিন্তু ইয়াৰ এটা ডাঙৰ গুণ আছে যে ই এয়াৰ পিউৰিফায়াৰ কাম কৰে। ওচৰৰ বতাহটো পিউৰিফাই কৰে। সেইকাৰণে ঘৰৰ কেম্পাছত বা শুৱনি কোঠাৰ কাষত, খিৰিকীৰ কাষত এই তেজপাতৰ গছ থকাটো উপযোগী। এয়া হ'ল শুকলতি গছ। ইয়াৰ নামে কয় শুকলতি, অৰ্থাৎ শুকানি গুণ আছে ইয়াৰ। ই ঘাঁ ফোৰ শুকোৱাত সহায় কৰে। আগৰ দিনত আমাৰ মহিলাসকলৰ যেতিয়া প্ৰসৱ হয়, প্ৰসৱৰ পিছত যি আঘাত, সেইবোৰ শুকাবৰ কাৰণে ইয়াৰ শাক ভাজি খোৱাৰ নিয়ম আছিলে। ই যথেষ্ট উপকাৰী, শুকানি গুণ আছে আৰু ব্লাড ক্লটিঙত সহায় কৰে। এয়া কটা খুতৰা, এমাৰেন্থাছ স্পাইনোচাছ বটানিকেল নেম। এই যথেষ্ট ঔষধি গুণেৰে ভৰপূৰ। আমি হয়তো চিনি পাওঁ, কিন্তু ইয়াৰ ঔষধি গুণটো নাজানো। ই গাট হেল্থত সহায় কৰে, অৰ্থাৎ এয়া খালে আমাৰ পেটত থকা যিমানবিলাক এলিমেণ্টাৰী কেনেলত থকা বেয়া বৰ্জিত বস্তু সকলোবিলাক উলিয়াই দিয়াত সহায় কৰে। এয়া নাৰ্জী ফুল, এয়া লোকেল টাইপৰ নাৰ্জী। ইয়াৰ পাতবিলাক যথেষ্ট ঔষধি গুণেৰে ভৰপূৰ। ইয়াৰ পাতবিলাক মোহাৰি কটা ঘাট লগালে সোনকালে তেজ গোট মাৰে, অৰ্থাৎ ব্লাড কোৱাগুলেশ্যনত সহায় কৰে। এইজোপা চাওক, এজোপা হ'ল নীলা অপৰাজিতা। ইয়াত নীলা ধুনীয়া ফুল লাগে। অপৰাজিতা ফুল আমি সকলোৱে জানো পবিত্ৰ, পূজাটো দিওঁ, শিৱ পূজাত দিওঁ, কিন্তু ইয়াৰ যে বহুত ঔষধি গুণ আছে আমি হয়তো নাজানো। ইয়াত বিশেষকৈ এণ্টি অক্সিডেণ্ট গুণেৰে ভৰপূৰ। সেইকাৰণে এই অপৰাজিতা নীলা ফুলবোৰ ছিঙি লৈ গৈ আপোনালোকে লাল চাহৰ লগত খাব পাৰে বা গ্ৰীণ টিৰ লগত ৰাতিপুৱা মিহলাই দিবচোন। চাহকাপো ব্লু কালাৰ হৈ যাব আৰু খুবেই উপকাৰী। এণ্টি অক্সিডেণ্ট, দেহত যিমানবিলাক বেয়া বৰ্জিত পদাৰ্থ আছে ই উলিয়াই দিয়াত সহায় কৰে। আৰু সেইকাৰণে আজিকালি গ্ৰীণ টিৰ লগতে ব্লু টি বজাৰত উপলব্ধ হয়। বহুত দামত পেকেটিংবিলাক পায়। তাত আচলতে গ্ৰীণ টিৰ লগত এনেকুৱা অপৰাজিতা ফুলৰ শুকান ফুলটো শুকাই অপৰাজিতা ফুলৰ পাত বা সেইবিলাক মিক্স কৰা হয়। এইজোপা হ'ল পিপলি গছ, পাণ গছৰ নিচিনা দেখিবলৈ হয়। ইয়াত সৰু সৰু পিপলি লাগে, বনৰীয়া পিপলি। ইয়াত
ইয়াত এনেকুৱা গুটি গুটিকে দীঘল দীঘল পিপলি লাগিব। এই পিপলি গছ যথেষ্ট ঔষধি, বিশেষকৈ জ্বৰ, কাহ, কফ, পানীলাং, হাঁপানী ইত্যাদিৰ কাৰণে এবিধ মহৌষধ। দুৰ্নপুষ্প বুলি কয়, লিউকাছ এলবা, যথেষ্ট ঔষধি গুণে ভৰপূৰ। বিশেষকৈ কাহ, চৰ্দি, কফত এইবিধ গছৰ পাত খালে আমি সততে আৰোগ্য হওঁ। এয়া হৈছে বগজ গছ, ঔষধিযুক্ত, বিশেষকৈ পানী লগা চৰ্দি কাহৰ কাৰণে খুব ভাল। কেঁচুৱাবিলাকৰ পানী লগা চৰ্দি কাহৰ প্ৰব্লেম হ'লে ইয়াৰ মূৰা এটা সৰু টুকুৰা কৰি ডিঙিত ওলমাই দিয়া হয়। যে দহি কচু, এইবিধ কচু আমি খাওঁ। এইবিধ কাটিলে এবিধ বগা গাখীৰৰ নিচিনা ৰস ওলায়। এইবিধ কচুত প্ৰচুৰ পৰিমাণে আইৰণ থাকে, গতিকে ই ৰক্তহীনতা দূৰ কৰে, হৃদযন্ত্ৰৰ কাৰণে বৰ উপকাৰী, আৰু দাঁত মজবুত কৰে, হাড় মজবুত কৰে, অৰ্থাৎ কেলছিয়ামো যথেষ্ট পৰিমাণে পোৱা যায়, আৰু ই ইমিউনিটি বঢ়ায়। এইজোপা হৈছে মান কচু, যথেষ্ট ঔষধি গুণেৰে ভৰপূৰ। এই কচুৰ পাত অকণমান ভাপত সেকি জিভাত লগালে জিভাৰ যিটো অৰুচি হয় বা জ্বৰৰ পিছত যি অৰুচি, খাব মন নোযোৱা হয়, সেইটো ততালিকে আঁতৰ হয়। ইয়াত যথেষ্ট পৰিমাণে কেলছিয়াম, মেগনেছিয়াম থাকে, সেইকাৰণে বডিৰ কাৰণে ভাল, দাঁতৰ কাৰণে ভাল, আৰু যথেষ্ট এণ্টি অক্সিডেণ্ট থাকে। এইজোপা হ'ল সুগন মন্তি, ঠাই বিশেষে গণ কচু বুলি কোৱা হয়। এই চাটনিৰ লগত খাব পাৰি, ধুনীয়া গোন্ধায়, কিন্তু এইবিধ যথেষ্ট ঔষধি গুণেৰে ভৰপূৰ। ইয়াৰ পৰা যথেষ্ট আয়ুৰ্বেদিক মেডিচিন উলিওৱা হয়। বিশেষকৈ ফাৰ্মাচিউটিকেল কোম্পানীসমূহে অসমৰ হাবি বনৰ পৰা এইবোৰ সংগ্ৰহ কৰি লৈ যায়। কুইণ্টেলত 10-12 হাজাৰ টকা হিচাপত চোৰাংকৈ হ'লেও বিক্ৰী হয়, কিন্তু আমি নাজানো আমাৰ ওচৰ পাজৰতে এইবোৰ ভৰ্তি হৈ থাকে, জংঘলত থাকে, আৰু পিটনি জেগাত ভৰ্তি হৈ থাকে। এইবোৰ গণ কচু আগৰ মানুহে খাইছিলে, আজিকালি আমি প্ৰায় চিনিয়ে নাপাওঁ। এইডাল চিনি পাইছেনে? এইডাল দেখাত হালধিৰ গছ যেন লাগিছে, কিন্তু এইডাল হালধি নহয়, এইডাল হৈছে আম আদা। আম আদা, ইংলিছত মেংগ' জিঞ্জাৰ বুলি কয়। এইডাল আম আদা, চাওক, দেখিলে এনেকুৱা লাগে হালধি গছৰ নিচিনা। এইটো আমি খুন্দি চাম ভিতৰত, ইয়াত এতিয়া গজালি ওলাইছে, চাব, এয়া অকণমান দেখাত হালধিৰ নিচিনা, কিন্তু ইয়াৰ বিশেষত্বটো হ'ল যে কি, এইজোপা আপোনাৰ এয়া দেখিছে আমৰ নিচিনা গোন্ধায়। এইটো যদি আপুনি গোন্ধ লয়, আমৰ নিচিনা গোন্ধায়। যিমানবিলাক আপোনাৰ চাটনিত এইবিলাক ব্যৱহাৰ কৰা হয়, ইয়াৰ ঔষধি গুণ সাংঘাতিক ধৰণৰ ঔষধি গুণ আছে। ইয়াত কুৰকুমিন আছে, হালধি জাতীয় বস্তু যিহেতু কুৰকুমিন আছে। এইটো যদি মুখত যদি কিবা আচিনা, কিবা এনেকুৱা মানে শাল মইনা আছে, এইবোৰ পিচি লগালে আটাইতকৈ ভাল হৈ যায়, ততালিকে ভাল হৈ যায়। চাউথ ইণ্ডিয়াত এই আদাটোৰ ৰসটো উলিয়াই পিচি মানে ফেচ পেক হিচাপে ব্যৱহাৰ কৰা হয়, আৰু বিশেষকৈ ইয়াৰ ডায়ুৰেটিক কেৰেক্টাৰিষ্টিক আছে। বডিত থকা বেয়া বস্তু উলিয়াই দিব পাৰে, এণ্টি ইনফ্লেমেটৰী গুণ, অৰ্থাৎ বডিত যদি কিবা ভিতৰত ঘাঁ ফুহা হৈছে, ভিতৰত ফুলা আছে, ই অট'মেটিকেলি ভাল কৰিব। গতিকে ইয়াত যথেষ্ট আয়ুৰ্বেদিক গুণেৰে ভৰপূৰ এইবিধ ঔষধ। গতিকে বন্ধুসকল, আজিলৈকে আপোনালোকক বহুকেইটা ঔষধি গছৰ বিষয়ে আপোনালোকক চিনাক্ত কৰি দিলোঁ। এইখিনিতে মই শেষত আপোনালোকৰ ওচৰত এটাই অনুৰোধ কৰিম যে এই ঔষধি গছবিলাক চিনি পাওক, ইয়াৰ ব্যৱহাৰ কৰক, উপযুক্ত ব্যৱহাৰ কৰক, কিন্তু ব্যৱহাৰ কৰোঁতে চাব যে আমাৰ যিমানবিলাক আয়ুৰ্বেদিক ঔষধ আছে, ঔষধি গছবোৰৰ ইয়াৰ কোনো নিৰ্দিষ্ট ড'জ ঠিক কৰি থোৱা হোৱা নাই। গতিকে সঠিক পৰিমাণত খাব লাগে, উপযুক্ত পৰিমাণত খাব লাগে, আৰু বিশেষ যদি কিবা ডাঙৰ বেমাৰ আজাৰ আপোনালোকৰ হৈ আছে, তেতিয়াহ'লে কোনো এনেকুৱা ধৰণৰ বন দৰৱ খোৱাৰ আগতে আপোনালোকে ডক্তৰৰ লগত কনচাল্ট কৰি ল'ব, আয়ুৰ্বেদিক ডক্তৰৰ লগত কনচাল্ট কৰি ল'ব। আদাৰৱাইজ আপোনালোকৰ যদি সৰু সুৰা বেমাৰ আজাৰ আছে, এই এনেকুৱা বন দৰৱৰ পৰা আপোনালোকে ততালিকে আৰোগ্য পাবই। গতিকে আমি বিশেষকৈ কেমিকেল যিবিলাক ৰাসায়নিক ঔষধবিলাক নোখোৱাকৈ এনেকুৱা ধৰণৰ আয়ুৰ্বেদিক ঔষধবিলাক খাই আমি ভাল হৈ থাকিব পাৰোঁ, সুস্বাস্থ্যৰে থাকিব পাৰোঁ। সকলোৱে ভালে থাকক, সুস্বাস্থ্যৰে থাকক। ধন্যবাদ।